জামুগুৰি হাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন। ধৰ্মীয় ৰীতি নীতিৰে অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা। জামুগুৰি হাটৰ ধলাইবিল চৈবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনখনি। অধিৱেশনলৈ হাতত মাথো কেইটামান দিন বাকী থকা অৱস্থাত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম কাজ। ইফালে অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী নামঘৰত প্ৰতিষ্ঠাৰ বাবেই তেজপুৰ জিলা নামঘৰৰ পৰা কঢ়িয়াই অনা গুৰু আসন আজি পুৱাই প্ৰতিষ্ঠা কৰা হয়। অহা 6 ফেব্ৰুৱাৰীত সংঘৰ পদাধিকাৰে উত্তোলন কৰিব ধৰ্মধ্বজা। গুৰু আসন প্ৰতিষ্ঠাৰ পিছতেই খোল প্ৰসংগ, নাম প্ৰসংগ অনুষ্ঠিত হয়। সম্প্ৰতি হৰি নামেৰে মুখৰিত হোৱা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হৈছে। ইফালে অধিৱেশনস্থলীৰ কাম কাজ পৰিদৰ্শন কৰি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অহা জানুৱাৰী মাহৰ ভিতৰত অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব বুলি উল্লেখ কৰে। নদুৱাৰ পৰা প্ৰাণশংকৰ ভিৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন ইয়াত আমাৰ হৈ আছে, কাম কাজ চলি আছে। আচলতে লাই খুঁটা স্থাপন কৰা দিনাৰ পৰাই ইয়াত আমাৰ গোটেই সমিতিখনে, মূল সমিতি, চাব সমিতি চবেই যুদ্ধকালীন প্ৰস্তুতিৰে কাম কাজ কৰি আছে। আৰু আপোনালোকে দেখিছে যে আন জেগাত বিহুৰ আগতে ইমানখিনি কাম আগ নাবাঢ়ে, আমাৰ ইয়াত আগবাঢ়িছে এইকাৰণে যে খুবেই উৎসাহিত সকলো যে আমাৰ তেজপুৰ জিলা বা জামুগুৰি অঞ্চলৰ সকলো মানুহে, অকল যে শংকৰ সংঘৰে মানুহ নহয়, ইয়াৰ আমাৰ অভ্যৰ্থনা সমিতিখনত সকলো সমাজৰ মানুহ আছে। সকলোৱে ইমান উৎসাহেৰে কাম কাজত জড়িত হৈছে। আমিতো ভাবিছোঁ যে জানুৱাৰীৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি পেলাব পাৰিম। 6 তাৰিখৰ পৰা হ'ব, সম্পূৰ্ণ কাম কাজ হৈ যাব। আৰু ইয়াত কেনেধৰণে আপোনালোকে দেখিছে যে চোৱা গছ, বাঁহ, খেৰেৰে নিৰ্মাণ কাৰ্য চলি আছে। ৰাস্তা পদূলি আন জেগাত ক'ৰবাত আমাৰ অসুবিধাও পাইছিলে। এতিয়া ইয়াত 7টা ৰাস্তা, এণ্ট্ৰি 7টা ৰাস্তা, ওলোৱা সময় 7টা ৰাস্তাই হ'ব, গতিকে অসুবিধা তেনেকৈ নহ'ব। পাৰ্কিং প্লেচো আমাৰ যথেষ্টখিনি সুবিধা তেনেকৈ কৰা হৈছে। আৰু আমাৰ যিখিনি খাদ্য সামগ্ৰী বা কেনেধৰণে আমি যদিও ক'ৰবাত আমি দেখিছোঁ যে 200 চৌকা আমি 300 ওপৰ কৰিবলৈ লৈছোঁ। গতিকে ইয়াৰ ব্যৱস্থাপনাত যিখিনি আছে, খাদ্য কমিটিত যিখিনি আছে, ৰন্ধন প্ৰকৰণ বা স্বেচ্ছাসেৱক বাহিনীত যিখিনি আছে, সকলোৱে প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি প্ৰতিখন কমিটিয়ে খুব নিষ্ঠা আৰু সততাৰে কাম কাজ কৰিছে, সেৱাৰ মনোবৃত্তিৰে কাম কাজ কৰিছে। সেইকাৰণে সুচাৰুৰূপে সকলো কাম হৈছে আৰু আমি নিৰ্দিষ্ট সময়তকৈ আগতে গোটেইখিনি সম্পূৰ্ণ কৰি উলিয়াই পেলাব পাৰিম বুলি আমাৰ এটা বিশ্বাস জন্মিছে। গতিকে মইতো ভাবোঁ, আশা কৰোঁ, আমি সকলোৱে মিলিজুলি আমাৰ যিটো বিভিন্ন ইয়াত পন্থাৰ মানুহ আছে বা সকলো বিভিন্ন অঞ্চলৰ মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ধৰ্মৰ মানুহ আছে, যে সকলোৱে মিলিজুলি গুৰুজনাৰ এই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিয়ে সপোন লৈ কাম কৰিছে, সি যেন বাস্তৱত ৰূপায়িত হ'ব, মই তেনেধৰণৰ বিশ্বাস এটা মোৰ মনত জন্মিছে। আৰু সেইকাৰণে ময়ো দেখিছোঁ যথেষ্ট উৎসাহেৰে ইয়াত জড়িত হৈ পৰিছোঁ। সহায় মানুহৰ ভাল, গতিকে প্ৰায় সদায় আহিবলৈ, সদায় থাকিবলৈ মন যোৱা নিচিনা হৈছে। ইপিনে আগত আছে নিৰ্বাচন, কথাটো পাহৰিয়ে গৈছোঁ যে প্ৰায়টি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতে দিছোঁ। গতিকে ইয়াত আমি সকলোৱে মিলিজুলি জঁপিয়াই কৰিছোঁ আৰু ইয়াত আহি ভাল লাগে, চাই ভাল লাগে, কথা বতৰা পাতি ভাল লাগে। ইয়াত সোমালে কেনেকৈনো 4-5 ঘণ্টা পাৰ হৈ যায় গমকে পোৱা নাযায়। গতিকে খুব সুন্দৰ পৰিৱেশ, মানুহৰ সদিচ্ছা আন্তৰিকতা সাংঘাতিক ধৰণে আছে আৰু মানুহ উৎসাহেৰে সকলোৱে আতিথ্যৰ কাৰণে সাজু হৈ আছে। আহিবলৈ মানুহে প্লেনিং কৰি আছে। আমাৰ ইয়াত
অভ্যৰ্থনা কৰিবৰ কাৰণে সাজু হৈ আছে। গতিকে সুন্দৰ অধিৱেশন হ'ব আৰু আজি গুৰু আসন প্ৰতিষ্ঠাই ইয়াত আৰু উৎসাহিত কৰিব আৰু গতি ত্বৰান্বিত কৰিব কাম কাজৰ কাৰণে। মই আশা কৰোঁ সৰ্বাংগ সুন্দৰ এখন ৯৫ সংখ্যক